নিৰ্মাণ প্ৰতিষ্ঠানৰ কাণ্ডহীনতাৰ চৰম পৰিণতি। ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ গাঁতত পৰি পাণ গ'ল চাইকেল আৰোহী। গোলকগঞ্জৰ বালাজানৰ বটুৱাতলিৰ ভয়ংকৰ ঘটনা। ঝাণ্ডু কনষ্ট্ৰাকশ্যন কোম্পানীয়ে পথত খান্দি থোৱা গাঁতত পৰি মৃত্যু ৰঞ্জিত ৰায় নামৰ এজন যুৱকৰ। ঢেপঢেপিৰ পৰা বালাজান অভিমুখে চাইকেল আৰোহী যুৱকজনে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত অবৈধভাৱে খান্দি থোৱা গাঁতত পৰি মৃত্যু হয়। মৃত যুৱকজনৰ নাম ৰঞ্জিত ৰায়। উল্লেখ্য যে গোসাইগাঁৱৰ পৰা ধুবুৰী ফুলবাৰী সংযোগী পথটি নিৰ্মাণৰ দায়িত্বত থকা ঝাণ্ডু কনষ্ট্ৰাকশ্যনৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় লোক আৰু দল সংগঠনৰ লোকে। উল্লেখযোগ্য যে পথটোত খন্দা গাঁতৰ সন্মুখত দিয়া নাছিল কোনো ধৰণৰ সংকেত। সেয়েহে দুৰ্ঘটনা সংঘটিত হৈছে বুলি একাংশই দাবী উত্থাপিত কৰিছে। আনহাতে ৰঞ্জিত ৰায় ঘৰ গোলকগঞ্জৰ বড়োডংগা গাঁৱৰ মাধৱ ৰায় পুত্ৰ বুলি জানিব পৰা গৈছে। ইতিমধ্যে গোলকগঞ্জ আৰক্ষীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। হয়, দুৰ্ভাগ্যজনক আৰু দুখ লগা। আজি ৰাতিপুৱা ৰাইজে প্ৰত্যক্ষ কৰে যে ৰঞ্জিত ৰায় নামৰ এটা কোচ ৰাজবংশী জনগোষ্ঠীৰ এজন যুৱক যোৱাকালি ঝাণ্ডু কোম্পানীৰ যি গাফিলতি, আজি ঝাণ্ডু কোম্পানী ইয়াত এটা গাঁত খান্দি থৈছে ৰাস্তাৰ মাজভাগত, আৰু এই গাঁতটো যি আচলতে প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব লাগিছিল তেওঁলোকে প্ৰতীক চিহ্নবিলাক ব্যৱহাৰ কৰা নাই, যাৰ কাৰণে ঝাণ্ডু কোম্পানীৰ গাফিলতিৰ কাৰণে আমাৰ এজন তেজাল যুৱকে আজি যোৱাকালি এই মৃত্যু খাবতি লগা হৈছে। আৰু ইয়াৰ দায়ী সম্পূৰ্ণৰূপে কিন্তু ঝাণ্ডু কোম্পানী। আৰু এই ঝাণ্ডু কোম্পানী ইয়াৰ নহয়, বহু উদাহৰণ আছে। তেওঁলোকৰ গাফিলতিৰ কাৰণে বহু এক্সিডেণ্ট, তেওঁলোকৰ গাফিলতিৰ কাৰণে বহু ইতিমধ্যে জীৱনক মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। গতিকে ইয়াৰ ওপৰত আমি অনাৰেবল ডেপুটি কমিশ্যনাৰ, ধুবুৰী ডেপুটি কমিশ্যনাৰ, অনাৰেবল SP মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে ইয়াৰ ওপৰত প্ৰপাৰলি এক ইনভেষ্টিগেশ্যনৰ জৰিয়তে একশ্যন হ'ব লাগে। যদি একশ্যন নহয়, অনাগত দিনত কিন্তু আমি কোচ ৰাজবংশী জনগোষ্ঠীৰ আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে যে ৰাইজক লৈ যে গণতান্ত্ৰিকভাৱে আন্দোলন কাৰ্যসূচী হাতত ল'ম, এই কথাটো অতি স্পষ্ট কথা। আৰু ঝাণ্ডু কোম্পানীৰ ওপৰত এক প্ৰপাৰলি একশ্যন হ'ব লাগে, এই কথাটো আমাৰ স্পষ্ট কথা। আৰু লগতে আমি ক'ব খুজিছোঁ গোলকগঞ্জৰ যিজন ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ কলিতা ডাঙৰীয়া আছে, তেওঁক আমি অনুৰোধ জনাইছোঁ আমাৰ অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ পৰা যে প্ৰপাৰলি ইয়াৰ ওপৰত এক ইনভেষ্টিগেশ্যন হ'ব লাগে। ইনভেষ্টিগেশ্যন হৈ ইয়াৰ এই গাফিলতিৰ লগত ঝাণ্ডু কোম্পানীৰ যিসকল বিষয়ববীয়া তেওঁলোকৰ ওপৰত এক প্ৰপাৰলি একশ্যন হ'ব লাগে। যদি একশ্যন নহয়, অনাগত দিনত আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে আমি আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। আৰু আমি কেতিয়াও মানি নলওঁ। বহু এনেকুৱা ঘটনাৰ উদাহৰণ আছে। আপোনালোকে জানে যে ঝাণ্ডু কোম্পানীৰ এটা বহিৰাগত কোম্পানী, আৰু ইয়াৰ লগত আপোনালোকে জানে যে বহু কৰ্মচাৰী বাহিৰৰ পৰা ইয়াত প্ৰব্ৰজন কৰি ইয়াত আহিছে, আৰু বহু আমাৰ শ্ৰীৰামপুৰৰ পৰা ঢেপঢেপিলৈকে, আৰু আনকি নাবালিকা ছোৱালীৰ পৰা বোৱাৰীলৈকে বহু এনেকুৱা উদাহৰণ আছে। তেওঁলোকে পলাই লৈ গোপন জেগাত লুকাই ৰাখিছে, কিছুমানে উদ্ধাৰ হৈছে, আজিলৈ কিছুমানে উদ্ধাৰ হোৱা নাই। গতিকে ৰাইজে, জাতীয় দল সংগঠনে তেওঁলোকে প্ৰত্যক্ষ কৰা উচিত যে ইয়াৰ ওপৰত আমি অনাগত দিনত নিশ্চয়কৈ আমি ব্যৱস্থা হাতত ল'ম। আৰু আমি উন্নয়ন বিচাৰোঁ, ডেভেলপমেণ্ট, উন্নতি বিচাৰোঁ, কিন্তু কাৰোবাৰ জীৱনক লৈ হেতালি খেলি আজি যদি জীৱনে বাচি নাথাকে, তেতিয়াহ'লে উন্নতি ডেভেলপ হৈ উন্নতি হৈ লাভ কি হ'ব? যদি জীৱন থাকিলেহে উন্নতিৰ প্ৰয়োজন আছে। গতিকে ইয়াৰ ওপৰত চৰকাৰ বা বিভাগীয় যিবিলাক কৰ্তৃপক্ষ তেওঁলোকে দৃষ্টিগোচৰ কৰক, অন্যথাই আমি অবিভক্ত গোৱালপাৰা আক্ৰাছুৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম। দেখা গৈছে যি কনষ্ট্ৰাকশ্যনত খাল গাঁত খান্দি থৈছে, কোনো ধৰণৰ বেৰ দিয়া নাই। হয়, এই কথাটো যাৰ কাৰণেতো যোৱাকালি ৰাতি আমাৰ এজন তেজাল যুৱকৰ মৃত্যুক খাবতি ল'ব লগা হৈছে। তেওঁলোকে আচলতে এই ৰাস্তাৰ মাজভাগত যি গাঁত খান্দিছে, গাঁত খান্দাৰ পিছত যিবিলাক ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, ধৰক টিনৰ বেৰ দিব লাগিছিলে, প্ৰতীক চিহ্ন ব্যৱহাৰ কৰিব লাগিছিলে, তেওঁলোকে কৰা নাই, আমি দেখিবলৈও পোৱা নাই। গতিকে 100% এইটো 100% ঝাণ্ডু কোম্পানীৰ গাফিলতিৰ কাৰণে আজি এই মানুহজনৰ মৃত্যু সংঘটিত হৈছে, আৰু এনেকুৱা বহু মৃত্যুক মানুহে সাৱটি ল'ব লগা হৈছে। গতিকে ইয়াৰ ওপৰত এই স্থানীয় ৰাইজে বা যিবিলাক দল সংগঠন তেওঁলোকেও মাত মাতিব লাগে, আৰু অনাগত দিনত আমি সকলোৱে মিলি যে এক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম, এই কথাটো অতি স্পষ্ট কথা। আৰু এই মৃত্যুৰ দায়ী সম্পূৰ্ণৰূপে কিন্তু ঝাণ্ডু কোম্পানী। গোলকগঞ্জৰ পৰা আখেৰ আলীৰ ৰিপৰ্ট, মাই নিউজ এনি।